নিৰ্বাচনৰ আখৰখনতে কেন্দ্ৰবিন্দু হৈ পৰিব নৱগঠিত মন্দিয়া সমষ্টি। কংগ্ৰেছৰ টিকট প্ৰত্যাশী বিচাৰি এতিয়া বহুজনেই প্ৰাৰ্থিত্বৰ বাবে দলীয় টিকটৰ বাবে আবেদন কৰা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন মুখপাত্ৰ তথা অভিযন্তা আব্দুল আজিজ ডাঙৰীয়া উপস্থিত আছে। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। কংগ্ৰেছৰ টিকটৰ বাবে আপুনি প্ৰত্যাশী টিকটৰ বাবে আবেদন কৰিছে, কি ক'ব? হয়, মন্দিয়া সমষ্টিৰ কাৰণে 2026 যি নিৰ্বাচন হ'ব গৈ আছে অসমত, সেই নিৰ্বাচনৰ কাৰণে মন্দিয়া সমষ্টিৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলীয় প্ৰাৰ্থিত্ব বিচাৰি ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছোঁ, আবেদন কৰিছোঁ। এতিয়া চোৱা যাওক অনাগত দিনত দলে কি সিদ্ধান্ত লয়। আমাৰ কথা হ'ল 2026 আমাৰ বৰ অসমৰ সপোন দেখুওৱা গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এখন চৰকাৰ হ'ব লাগে, কংগ্ৰেছৰ চৰকাৰ হ'ব লাগে, কংগ্ৰেছৰ মিত্ৰ দলৰ চৰকাৰ হ'ব লাগে। আৰু সেই চৰকাৰৰ ক্ষেত্ৰত মন্দিয়া সমষ্টি এটা উল্লেখযোগ্য ভূমিকা ল'ব লাগে। মন্দিয়াৰ এজন প্ৰতিনিধি সেই যি চৰকাৰ হ'ব গৈ আছে চৰকাৰত থাকিব লাগে। আৰু মন্দিয়াৰ যি আমাৰ পৰিৱেশ বৰ্তমান আপোনালোকে সকলোৱে জানে যে মন্দিয়া মই এনেকুৱা নহয় যে হঠাতে এপ্লিকেশ্যন কৰিছোঁ, সেইটোও নহয়। মন্দিয়াত মই যোৱা কেইবা বছৰ ধৰি মন্দিয়া সমষ্টি বিফৰ ডেলিমিটেশ্যন বাঘবৰ আছিলে এটা অংশ জনিয়া আছিলে আৰু বৰপেটাৰ পৰাও এটা অংশ সোমাইছে। তাৰে বাঘবৰ অংশটোত মই বিফৰ ডেলিমিটেশ্যন গোটেই পাৰ্টখিনিৰ মানুহৰ লগত মোৰ এটা উঠা বহা নাইবা বিভিন্ন সুখে দুখে মানুহৰ লগত আছোঁ, থকাৰ চেষ্টা কৰিছোঁ নাইবা মানুহৰ হৈ মাত মতাৰ চেষ্টা কৰিছোঁ। আৰু তাৰপিছত আফটাৰ ডেলিমিটেশ্যন যেতিয়া আমাৰ গোটেই মানে বৃহত্তৰ যি মন্দিয়া সমষ্টি গঢ় লৈ উঠিলে, সেই মন্দিয়া সমষ্টিৰ কাৰণে য'ত যেতিয়া যেনেকৈ পাৰোঁ নিজৰ সামৰ্থ্য অনুযায়ী মই কাম কৰাৰ চেষ্টা কৰি আহিছোঁ। আৰু সেই হিচাপে এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি আমাৰ দলীয় যি নিয়ম, সেই নিয়ম অনুসৰি মই আবেদন দাখিল কৰিছোঁ। এতিয়া দেখা যাওক আপুনি কিমান দূৰ আশাবাদী দলে আপোনাক টিকট? নিশ্চিতভাৱে মই আশাবাদী, মই কথাটো এনেকুৱা ক'ব বিচাৰিম, মই হাইকমাণ্ডকো এইটো কথাই জনাইছোঁ যে আমাক চৰকাৰ কৰিবৰ কাৰণে 64 লাগে আৰু 64ৰ এটা অংশ মন্দিয়াও হ'ব লাগে। আৰু মন্দিয়া ছিটটো এনেকুৱা হৈ আছে আজিৰ তাৰিখত যে মন্দিয়াত আমাৰ বাঘবৰৰ এজন বিধায়ক আছিলে, জনিয়াত এজন বিধায়ক আছিলে, কংগ্ৰেছৰ যোনটো জেগা আছিলে সেইটো মোটামুটি এটা খালী হৈ আছিলে। কংগ্ৰেছৰ কাৰণ শ্বেৰমানিল আহমেদ ডাঙৰীয়া কংগ্ৰেছত আছিলে, তেখেতে নিলম্বন হোৱাৰ পিছত কংগ্ৰেছৰ জেগাখিনি খালী হৈ আছিলে। তেতিয়া তাৰ পিছত আপুনি চাব যোৱা লোকসভা নিৰ্বাচনত আমাৰ নতুন প্ৰজন্মৰ যিসকল কংগ্ৰেছৰ ৱৰ্কাৰ নাইবা লিডাৰ বুলি ক'ব, তেখেতসকলৰ নেতৃত্বত যোৱা লোকসভা নিৰ্বাচনত কেম্পেইন কৰা গৈছিলে। আৰু তাৰপিছত আপোনাৰ মন্দিয়াৰ পৰা more than 76,000 লিড যোৱা লোকসভাত দিয়া গৈছিলে। যোৱা পঞ্চায়ত নিৰ্বাচনত আপোনাৰ আউট অফ 4 জিলা পৰিষদ আমি 3টা জিলা পৰিষদ কংগ্ৰেছে জিকিছোঁ। 26টা আঞ্চলিক পঞ্চায়তৰ ভিতৰত 16টা আঞ্চলিক পঞ্চায়তে কংগ্ৰেছ জিকিছে। মন্দিয়াৰ আঞ্চলিক পঞ্চায়ত কংগ্ৰেছে গঠন কৰিছে। আৰু এই গোটেইখিনি যি হৈছে তাৰ মানে অন্তৰালত যি কংগ্ৰেছৰ যি নতুন প্ৰজন্ম নৱপ্ৰজন্মৰ যিসকল ৱৰ্কাৰ্ছ আছে, নেতা আছে, সেইসকলে কাম কৰিছে। তাৰ ভিতৰত মই কওক আৰু কেইবাজন আছে, তেখেতসকলে হওক, আপোনাৰ পৰা আজাদ আছে, আপোনাৰ আমিৰুল আছে, মুকুল আছে, আদি কৰি কেইবাজনো আছে। মানে যিসকল এপ্লাই কৰিছে সেইসকলৰ ভিতৰত গৰিষ্ঠ সংখ্যকে সেই সময়ত নিৰ্বাচন কেন্দ্ৰিক যি এক্সাৰচাইজ আছিলে তাতে জড়িত আছিলে। গতিকে নতুন প্ৰজন্মৰ ভিতৰত আজিৰ তাৰিখত যদি আমাৰ দলীয় হাইকমাণ্ডে বিবেচনা কৰে, তেতিয়াহ'লে মই নিশ্চিত যে এইটো মন্দিয়া ছিটটো কংগ্ৰেছে জিকি আছে। দলীয় টিকট পাবলৈ আপুনি যদি পায় দলীয় টিকটখন তেন্তে কেনেদৰে আগবাঢ়িব? নহয়, প্ৰথম কথাটো হ'ল 100% আশাবাদী যে দলীয় টিকট পাব লাগে। কাৰণ দলীয় টিকট পাবৰ কাৰণে যিখিনি আপোনাক কৰিব লাগে, আপোনাৰ যদি মানুহে বিচাৰিছে নিশ্চিতভাৱে পাব লাগে। আৰু মানুহে বিচাৰিলে মই ভাবোঁ যে হাইকমাণ্ডে এইটো বিবেচনা কৰিব। এতিয়া হ'ল যদি দলীয় টিকট এতিয়া হাইকমাণ্ডে দিয়ে, তেতিয়াহ'লে আমাৰ এটাই টাৰ্গেট থাকিব যে আমি সকলোৱে মিলিজুলি আমি নিৰ্বাচনটো আমি মুখামুখি হ'ব লাগে। আৰু এই নিৰ্বাচনত কংগ্ৰেছে যাতে ব্যাপক পৰিমাণৰ ব্যৱধানত জিকি যাব পাৰে তাৰ এটা ব্যৱস্থা কৰিব লাগে। আৰু তাৰ জিকি যোৱাৰ পিছত মন্দিয়া সমষ্টিলৈ আমাৰ নতুন প্ৰজন্মৰ যিসকলৰ চিন্তা চৰ্চা, আজিৰ যিসকল যুৱক যুৱতী, নতুন যিসকল ভোটাৰ আছে নাইবা যিসকল য়ং ভোটাৰ, যিসকলৰ বয়স ধৰক 18 পৰা 40লৈকে আছে,
সেইসকল যি যুৱক যুৱতীসকল আছে তেখেতসকলৰ চিন্তা চৰ্চাক আপোনাৰ অগ্ৰাধিকাৰ দিয়া যাব। যিসকল আমাৰ সন্মানীয় মহিলা ভোটাৰ আছে, মহিলা ভোটাৰসকলৰ যি চিন্তা সেইসমূহ অগ্ৰাধিকাৰ দিয়া যাব। যোৱা দিনসমূহত দেখা গৈছে বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, ৰাস্তা ঘাট এইবিলাক গতানুগতিক যি ডেভেলপমেণ্ট সেইটো হৈ থাকে নাইবা হৈ থাকিব। কিন্তু একে সময়তে গোটেই ডেভেলপমেণ্টটোত, গোটেই আমাৰ উন্নয়নৰ যি ধাৰা, সেই ধাৰাটোত আমি মহিলাসকলক কেনেকৈ আগুৱাই লৈ যাব পাৰিম, যুৱকসকলক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰিম, সেই কথাবিলাক আমি সকলোৱে আমাৰ যিসকল জ্যেষ্ঠজন আছে, বয়সস্থ যিসকল আছে, পিতৃতুল্য যিসকল আছে, আমাতকৈ ছিনিয়ৰ যিসকল আছে, তেখেতসকলৰ লগত পৰামৰ্শ কৰি আমি অনাগত দিনত মন্দিয়া সমষ্টিৰ কেনেকৈ উন্নয়ন কৰিব পাৰি সেই হিচাপত আমি আগবাঢ়ি যাম। পূৰ্বৰ বাগবৰ সমষ্টি আৰু বৰ্তমানৰ মন্দিয়া সমষ্টি, ইয়াৰ মূল সমস্যা কি বুলি কয়? নাই, মন্দিয়া বুলি কোৱাৰ লগে লগে পুৰণা বাগবৰে হওক নাইবা জনীয়া হওক, 1 নম্বৰ সমস্যাটো হ'ল বেকী নদীৰ দুইফালে গৰাখহনীয়া। বেকী নদীয়ে দুইফালে গৰাখহনীয়া কৰি আপোনাৰ আজি চাওক, আজি কলগাছিয়া আমাৰ মন্দিয়া সমষ্টিৰ এডুকেশ্যনেল হাব, টু কেপিটেল অফ ইণ্টেলেকচুৱেল পিপল। তো সেই জাগাখিনিৰ প্ৰতি কলগাছিয়াত আমাৰ ঐতিহাসিক নৱজ্যোতি মহাবিদ্যালয় আছে। নৱজ্যোতি মহাবিদ্যালয়ৰ প্ৰতি, কলগাছিয়া বজাৰৰ প্ৰতি, কলগাছিয়া যি আমাৰ যি টাউনলৈকে ৰূপান্তৰিত হৈছে তাৰে প্ৰতি, সেই গোটেই জাগাখিনিৰ প্ৰতি বেকী নদীয়ে ভাবুকি সৃষ্টি কৰিছে। আজি বেকী নদীয়ে জনীয়া সত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। বেকী নদীয়ে বানিয়াৰাপাৰা গড়েমাৰীৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। কাদং ৰচুলপুৰ অঞ্চল মানে ধ্বংস কৰি দিলে। সেইফালে আপুনি এনেকৈ গৈ যদি আপুনি এনেকৈ আপোনাৰ বালিকুৰি জনতা হৈ এইটো পাৰ্টি এনেকৈ মছজিদবিটা হৈ চাউৰাচাৰা হৈ যদি আগলৈকে যায়, একেবাৰে চতলালৈকে যাওক, দুইফালে বেকী নদীয়ে, এফালে মৰাভাজ আছে, এইফালে আপোনাৰ গোবিন্দপুৰ আছে, গোটেই জাগাখিনি মানে বেকী নদীয়ে ধ্বংসৰ পিনে লৈ গৈছে। গতিকে মূল কামটো হ'ব লাগে যে গৰাখহনীয়াটো অতি সোনকালে বিজ্ঞানসন্মতভাৱে মানে আৰু দীৰ্ঘমেধি এটা প্লেন লৈ কিনে এইটো বন্ধ কৰিব লাগে। আমি যোৱা দিনসমূহত বিভিন্নজনে বিভিন্ন কথা কৈছে, তাৰ পিছতো মই ক'ম যোৱা দিনসমূহত যোৱা 15-20 বছৰে যিসকলে নেতৃত্ব দি আছে সেই ব্যক্তিসকলে বহুত কথাই কৈছে। নদী গৰাখহনীয়া বন্ধ কৰিবৰ কাৰণে বহুত চেষ্টা কৰা বুলি কৈছে, বহুত কাম কৰা বুলি কৈছে। কিন্তু তেখেতসকলৰ উপস্থিতিত, তেখেতসকলৰ কাৰ্যকালত হাজাৰ হাজাৰ লাখ লাখ বিঘা নদীয়ে ভাঙি লৈ গ'ল। তেখেতসকলে চাই আছে। যুৱ সমাজ আৰু ছাত্ৰ সমাজৰ উদ্দেশ্যে আপোনাৰ পৰিকল্পনা কি হ'ব? চাওক, ছাত্ৰসকলৰ কাৰণে ইন চিম্পল মই বহুত ঠাইত কৈছোঁ যে পুৰণা বাগবৰৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰাৰ পিছত যদি কোনোবাই ছায়েন্সত পঢ়িব বিচাৰে, তেতিয়াহ'লে পুৰণা বাগবৰৰ মানে মন্দিয়া পাৰ্টত এটা ছায়েন্স কলেজ নাই, এটা কমাৰ্চ কলেজ নাই। এই কথাবিলাক, এই কামবিলাক আমি নিশ্চিতভাৱে কৰিব পাৰিব লাগিব। নকৰিলে আমাৰ নতুন প্ৰজন্মই আমাক এইটো ক্ষমা নকৰে। নতুন প্ৰজন্মই অনাগত দিনত এতিয়া বাগবৰৰ ল'ৰা বিজ্ঞান শাখাত পঢ়িবৰ কাৰণে বৰপেটা ৰোডলৈকে নাইবা কলগাছিয়ালৈকে আহিব লাগিছে বা অভয়পুৰী গোৱালপাৰালৈকে যাব লাগিছে। এই কথাবিলাক তেখেতসকলে হয়তো চিন্তা কৰিব পৰা নাই নাইবা চিন্তা কৰিও হয়তো কৰিব পৰা নাই। মই ভাবোঁ অনাগত দিনত যোনেই নেতৃত্ব লওক, মই এইখিনি চেলেঞ্জ হিচাপে ল'ব লাগে যে এই কামবিলাক কৰিব লাগে। কলগাছিয়া নৱজ্যোতি কলেজক উন্নতিকৰণ কৰিব লাগে। কলগাছিয়াত আৰু আমি কি কৰিব পাৰি, ইউনিভাৰ্চিটিৰ কথা চিন্তা কৰিব লাগে যে আমাৰ সংখ্যালঘু অঞ্চলত এটা ইউনিভাৰ্চিটি কেনেকৈ বনাব পাৰি। এই কথাবিলাক আমি চিন্তা কৰিব পাৰিব লাগিব। আৰু আমাৰ নতুন প্ৰজন্ম, মই য'তে গৈ আছোঁ, যিসকল নতুন ল'ৰা ছোৱালী সকলো এইবিলাক কথাই কৈ আছে যে দাদা আগুৱাই আহক, আমি আপোনাৰ লগত আছোঁ, খালি আমাক এনেকুৱা কাম কৰিব লাগে। আজি এনেকুৱা নহয় যে আপুনি দুজনমান ঠিকাদাৰক ধৰি দুটা ৰাস্তা বনাই দিলে হয়, একে সময়তে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টো কৰিব লাগিব। আমি গোটেই আমাৰ এনেকুৱা হ'ব লাগে যে মন্দিয়াত যিমান ৰাস্তা আছে, মূল ৰাস্তা, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।